এই মুহূৰ্তত আন এক খবৰ লৈ আহিছো আৰ্জেণ্টিনাৰ ফুটবল তাৰকা মেছিৰ জনপ্ৰিয়তাৰ কথা সকলোৱে জানে কিন্তু এতিয়া আন এক চৰ্চালৈ আহিছে আন এক খবৰৰ বাবে মেছি আন এক খবৰৰ বাবে আহিছে চৰ্চালৈ কিয়নো তেওঁ যিখন টিস্যু পেপাৰ চকুপানী মচিছিল এতিয়া সেই টিস্যু পেপাৰৰ মূল্য 7 কোটিৰো অধিক আমি এই মুহূৰ্তত এই খবৰ লৈ আহিছো ফুটবল তাৰকা মেছিৰ চকুপানী মচা টিস্যু পেপাৰ বিক্ৰী হ'ব 7 কোটি 44 লাখ টকাত বিক্ৰী হ'ব টিস্যু পেপাৰখন বাৰ্চিলোনাৰ হৈ অন্তিমখন সংবাদ মেলত মেছিয়ে কান্দি উঠিছিল আৰু তেতিয়া পত্নী আন্টোনেলা ৰুকুছুৱে তেওঁৰ পিনে আগবঢ়াই দিছিল এখন টিস্যু পেপাৰখনেৰে মেছিয়ে তেওঁৰ চকুৰ পানীখিনি মচিছিল সেই টিস্যু পেপাৰখন এতিয়া উচ্চ দামত বিক্ৰী কৰা হ'ব আৰু মূল্যৰ কথা শুনিলে আপোনালোকৰ চকু কপালত উঠিব কিয়নো 7 কোটি 44 লাখ টকাত বিক্ৰী হ'ব ফুটবল তাৰকা লিওনেল মেছিৰ চকুপানী মচা সেই টিস্যু পেপাৰখন দাবী কৰা হৈছে সেই টিস্যু পেপাৰখনত মেছিৰ জিন আছে সেই জিনৰ পৰা ক্লোন তৈয়াৰ কৰি মেছিৰ দৰে আৰু এগৰাকী ফুটবলাৰ জন্ম দিব পাৰে বাৰ্চিলোনাই অৱশ্যে বিজ্ঞানীসকলে নস্যাৎ কৰিছে এই দাবী এনে ধৰণে কাৰোবাৰ ক্লোন তৈয়াৰ কৰাটো সম্ভৱ নহয় বুলি মন্তব্য কৰিছে গৱেষকে বৃহৎ মূল্যত কোনে এই টিস্যু পেপাৰখন ক্ৰয় কৰিব সেয়াও কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব ফুটবল তাৰকা লিওনেল মেছিৰ জনপ্ৰিয়তাৰ কথা হেয়া সকলোৱে জানে সমগ্ৰ বিশ্বজুৰি লিওনেল মেছি চৰ্চাৰ এক কেন্দ্ৰবিন্দু আৰু এতিয়া আন এক বিষয়ৰ বাবে তেওঁ চৰ্চিত হৈ পৰিছে বিষয়টো হৈছে যে যিখন টিস্যু পেপাৰেৰে তেওঁ চকুপানী মচিছিল বাৰ্চিলোনাৰ হৈ অন্তিমখন সংবাদ মেলত যেতিয়া মেছিয়ে কান্দি উঠিছিল সেই সময়ত পত্নী আন্টোনেলা ৰুকুছুৱে তেওঁৰ পিনে এখন টিস্যু পেপাৰ আগবঢ়াই দিছিল আৰু সেই টিস্যু পেপাৰখন এতিয়া অধিক উচ্চ দামত বিক্ৰী কৰা হ'ব দাবী কৰা হৈছে যে সেই টিস্যু পেপাৰখনত মেছিৰ জিন আছে আৰু সেই জিনৰ পৰা ক্লোন তৈয়াৰ কৰি মেছিৰ দৰে আন এগৰাকী ফুটবলাৰ জন্ম দিব পাৰে বাৰ্চিলোনাই অৱশ্যে বিজ্ঞানীসকলে এই দাবী নস্যাৎ কৰিছে কিয়নো এনে ধৰণে কাৰোবাৰ ক্লোন তৈয়াৰ কৰাটো বৰ সাধাৰণ কথা নহয় বা সম্ভৱ নহয় বুলি মন্তব্য কৰিছে গৱেষক বিজ্ঞানীসকলে কিন্তু বৃহৎ মূল্যত কোনে এই টিস্যু পেপাৰখন ক্ৰয় কৰিব এয়াও পৰৱৰ্তী সময়ত কিন্তু লক্ষণীয় এক বিষয় হৈ ৰব মেছিয়ে চকুপানী মচা টিস্যু পেপাৰ বিক্ৰী হ'ব 7 কোটি 44 লাখ টকাত আন এক বিষয়ৰ বাবে চৰ্চালৈ আহিছে এইবাৰ লিওনেল মেছি তেওঁ বাৰ্চিলোনাৰ হৈ যিখন অন্তিমখন তেওঁৰ সংবাদ মেলত অংশগ্ৰহণ কৰিছিল সেই সংবাদ মেলত অংশগ্ৰহণ কৰোঁতে তেওঁ আবেগিক হৈ কান্দি উঠিছিল যি সময়ত তেওঁ কান্দি উঠিছিল আৰু সেই সময়ত তেওঁৰ পত্নী সেই স্থানত উপস্থিত আছিল আৰু আবেগবিহ্বল মেছিক সান্তনা দিবলৈ চকুৰ পানী মচিবলৈ তেওঁৰ পত্নী আন্টোনেলা ৰুকুছুৱে তেওঁৰ পিনে আগবঢ়াই দিছিল এখন টিস্যু পেপাৰ কিন্তু সেই টিস্যু পেপাৰখনেই যে আজিৰ দিনত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিব সেই কথা সেই সময়ত কোনেও জনা নাছিল শেহতীয়াকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত এটা খবৰে চৰ্চা লাভ কৰিছে লিওনেল মেছিৰ নাম সংযুক্ত হৈ আছে এই খবৰত কিয়নো যিখন টিস্যু পেপাৰত তেওঁ চকুপানীত যিখন টিস্যু পেপাৰেৰে মচিছিল সেই টিস্যু পেপাৰখন হেনো এতিয়া অধিক উচ্চ দামত বিক্ৰী হ'ব দাম সেই টিস্যু পেপাৰখনৰ দামৰ বিষয়ে আপোনালোকে শুনিলে চকু কপালত উঠিব 7 কোটি 44 লাখ টকাত বিক্ৰী হ'ব সেই টিস্যু পেপাৰখন কিয় বিক্ৰী কৰা হ'ব সেই টিস্যু পেপাৰখন ইমান সৰ্বোচ্চ এক উচ্চ দামত কিয়নো দাবী কৰা হৈছে যে সেই টিস্যু পেপাৰখনত মেছিৰ জিন আছে আৰু সকলোৱে জানে যে লিওনেল মেছি হৈছে এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ তেওঁৰ যিসমূহ অৱদান বিশ্বৰ যি ফুটবলৰ জগতখনৰ বাবে যি অৱদান আগবঢ়াইছে সেই অৱদান সঁচাকৈয়ে তুলনাবিহীন আৰু আন এগৰাকী ফুটবলাৰ জন্ম দিব পাৰিব সেই জিনৰ পৰা ক্লোন তৈয়াৰ কৰি মেছিৰ দৰে আন এগৰাকী ফুটবলাৰ জন্ম দিব পাৰিব বাৰ্চিলোনাই এনে ধৰণে দাবী কৰা হৈছে কিন্তু সেই দাবী এতিয়া বিজ্ঞানী বা গৱেষক বিজ্ঞানীসকলে নস্যাৎ কৰিছে তেওঁলোকে কৈছে এনে ধৰণে কাৰোবাৰ ক্লোন তৈয়াৰ কৰাটো সম্ভৱ কথা নহয় বৃহৎ মূল্যত পৰৱৰ্তী সময়ত কোনে এই টিস্যু পেপাৰখন ক্ৰয় কৰিব এয়াও কিন্তু লক্ষণীয় হৈ পৰিব পৰৱৰ্তী সময়ত